দেউতা মা তোমালোকে কি অধিকাৰত ইয়ালৈ আহি মোৰ মা দেউতাক এনেকৈ অপমান কৰিছা? তোমালোকে কি ভাবিছা বিনয় মৰি গ'ল সেইবাবে মই মা দেউতাৰ দায়িত্ব নল'ম আৰু তোমালোকৰ লগত গুচি যাম? হয়, বিনয় গুচি গ'ল এই পৃথিৱীৰ পৰা, কিন্তু মই জীয়াই আছো। মই কেৱল এইখন ঘৰলৈ বিনয়ৰ পত্নী হৈ অহা নাছিলো, এই মা দেউতাৰ জীয়ৰী হৈও আহিছিলো। যিখিনি মৰম তোমালোকে মোক দিব নোৱাৰিলা ধন টকাৰ বাবে, সেইখিনিতকৈ অত্যাধিক মৰম মোক এয়া মা দেউতাই দিছে। আৰু তোমালোকৰ কোনো অধিকাৰ নাই মোৰ এই মা দেউতাক অপমান কৰাৰ। আৰু মই সহজভাৱে নলওঁ এইবোৰ কথা। এই দৰিদ্ৰ বুঢ়া বুঢ়ী হালৰ ওচৰত থাকি তুমি কি কৰিবা? তুমি যাৰ লৈ পলাই আহিছিলা সিটো এই পৃথিৱীতে নাই। ব'লা আমাৰ লগত ব'লা। হয় নীলা, তুমি ইহঁতৰ লগত কি কৰিবা? ভিক্ষা কৰিবা নেকি ক'ৰবাত গৈ? পাৰিবা। এতিয়া আৰু সেইটো দিন দেখিবলৈহে আমাৰ বাকী আছিল। ৰাস্তাত গৈ ভিক্ষা খুজিবাগৈ তুমি ন? মা, প্ৰয়োজন হ'লে মোৰ যদি ভিক্ষা খুজিবলগীয়া থাকে ভিক্ষাও খুজিম। কিন্তু কি জানানে মা, ভগৱানে মোক দুখন হাত দুখন ভৰি দিছে। ভগৱানৰ কৃপাত মোৰ অলপ হ'লেও জ্ঞান আছে। ভিক্ষা নোখোজাকৈ মই খাব পাৰিম। শুনিছোঁ তোমাক তোমাৰ ননন্দেও বৰ বেয়া ব্যৱহাৰ কৰে। তুমি এইখন ঘৰত এতিয়া এজনী কুলক্ষণী নাৰী বুলি ভাবে সকলোৱে। গাঁৱৰ মানুহেই মোক কৈছে। তেনে ক্ষেত্ৰত তুমি ইয়াত কিয় থাকিব লাগে? ব'লা আমি তোমাক লৈ যাম। হয় নেকি? গাঁৱৰ মানুহে যি ভাবে ভাবক, তাত মোৰ ক'বলগীয়া একো নাই। গাঁৱৰ মানুহক প্ৰত্যুত্তৰ মোৰ মা দেউতাই দিছে, অৰ্থাৎ বিনয়ৰ মাক দেউতাকে। এখেতসকল মোৰ বাবে ভগৱান হয়। এখেতসকলে মোক এইখন ঘৰত আদৰি সাদৰি লৈছে। নিজৰ পুতেকক হেৰুৱাইছে যদিও নিজৰ ডাঙৰ জীয়েকক এইখন ঘৰৰ পৰা যাবলৈ কোৱা নাইকিয়া। মই এই মা দেউতাৰ ওচৰত সদায়ে থাকিম। আচলতে কি জানানে, গাঁৱৰ মানুহে অলপ মোক ভুল বুজি আছে। পিছত সকলোৱে মোক আঁকোৱালি ল'ব। কাৰোবাৰ মৃত্যুৰ বাবে কোনোবা দায়ী কেতিয়াও নহয়। আৰু মই এটা কথা জানিছোঁ যে কোনোবাই ষড়যন্ত্ৰ কৰি বিনয়ক আমাৰ পৰা কাঢ়ি লৈ গ'ল। পাপা, যদি মই জানো এইখিনিৰ বাবে দোষী তুমি বুলি, জেললৈ যাবলৈ সাজু হৈ থাকা। নীলা, তুমি কি বলিয়ালিবোৰ গাইছা? তোমাৰ পাপায়ে বিনয়ক হত্যা কৰিব? তোমাৰ পাপা হত্যাকাৰী নহয়। আৰু তুমি কোৱাৰ দৰেই তোমাৰ পাপাক মই বহুত ভাল পাওঁ আৰু বহুত সন্মান কৰোঁ। কিন্তু যদি পাপাই এই কাম কৰিছে বুলি প্ৰমাণ পাওঁ, ময়ো তোমাৰ পাপাক ত্যাগ কৰিম। আৰু মোৰ বিশ্বাস আছে তোমাৰ পাপাই এইবোৰ কাম কৰা নাইকিয়া। বিনয় এক্সিডেণ্টত ঢুকাইছে। সেই এক্সিডেণ্টটো ষড়যন্ত্ৰ কৰি কৰোৱা হৈছিল। পাপা, কোৱা মোক স্পষ্টকে, তুমিয়ে দায়ী নহয় জানো এইবোৰৰ বাবে? কি ফটুৱামিবোৰ গাইছা? মই কিয় এনেকুৱা কৰিম? কিয়নো তুমি ভাবিছিলা বিনয়ক যদি হত্যা কৰা হয় তোমাৰ ছোৱালী তোমাৰ ওচৰলৈ ঘূৰি যাব। এনেকুৱা কেতিয়াও নহয় পাপা। তুমি যিদৰে আহিছা সেইদৰে উভতি যোৱা। ঘৰৰ ভিতৰলৈ তোমাকতো নিমন্ত্ৰণ নজনাওঁৱেই, কাৰণ মোৰ ঘৰৰ ভিতৰলৈ গ'লে তুমি মোক ঘৰখনক ঘৃণা কৰিবা। আৰু মন্দিৰ সদৃশ মোৰ ঘৰখনক কোনোবাই ঘৃণা কৰাটো মই নিবিচাৰোঁ। যোৱা। নীলাঞ্জনা, তুমি এনেকৈ আমাক অপমান কৰিছা। ইয়াত তুমি কি কৰি থাকিবা? যেতিয়া পেটটোৰ ভোকৰ তাৰণাত পেটত গামোচা বান্ধিব লাগিব, তেতিয়া তোমাৰ এই মা দেউতালৈ মনত পৰিব। হ'ব দিয়া মা, যদি সেই দিনটো আহে সেই দিনটো মই পাৰ কৰিম। বিনয় মৃত্যু হোৱাৰ পিছত তোমালোকে মোক সান্ত্বনা দিবলৈ আহিবা বুলি ভাবিছিলোঁ, কিন্তু তোমালোকে মোক নিবলৈ আহিছে এই মা দেউতাক এৰি থৈ। সেয়া অসম্ভৱ মোৰ বাবে। এই নীলাঞ্জনাই কেতিয়াও কাৰো লগত বেয়া কৰা নাই আৰু নকৰে। মই এখেতসকলক ভগৱান বুলি ভাবোঁ। মা দেউতাতকৈও ওপৰৰ স্থানত ৰাখিছোঁ। গতিকে তেখেতসকলৰ লগত মই ওৰে জীৱন থাকিম, তেখেতসকলৰ দায়িত্ব পালন কৰি। কি? তুমি গোটেই জীৱন এইদৰে বিধৱা হৈয়ে থাকিবা? মা, মই বিনয়ক ভাল পাইছিলোঁ আৰু গোটেই জীৱন বিধৱা পত্নী হৈয়ে থাকিম। ব'লা, এই জনীৰ লগত কথা পাতি লাভ নাই। আজি এই চৌ কেৰাহী ধুই দিয়াগৈ। এই মৰিলে বুলি আমি শ্ৰাদ্ধও পাতিম। হয় দেউতা, মোৰ আত্মাৰ শান্তিৰ বাবে শ্ৰাদ্ধ পাতাংগৈ যোৱা। নীলা মাজনী, গোটেই জীৱন তুমি এইদৰে আমাৰ সন্তানৰ বিধৱা পত্নী হৈ থাকিব নালাগে। তুমি দেউতা আৰু মাৰ লগত গুচি যোৱাগৈ। তোমাৰ গোটেই জীৱনটো আছে আগত। মাজনী, তুমি আমাৰ কথা অলপো চিন্তা কৰিব নালাগে। আমি পাৰিম এইদৰে জীৱন জীয়াব। তুমি তোমাৰ জীৱনটো আগুৱাই নিয়া। আমাৰ ঘৰত থাকি তুমি একো নোপোৱা। তুমি তোমাৰ মা দেউতাৰ লগত যোৱা আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰা। আমাৰ বিনয়ৰ আত্মায়ো শান্তি পাব। মা, মই নাজানো মই বিয়া হৈ বেলেগৰ লগত থাকিলে বিনয় আত্মাই শান্তি পাব নে মই এইখন ঘৰত থাকিলে বিনয় আত্মাই শান্তি পাব। মা, মই বিনয় মৃতদেহ চুই কথা দিছোঁ যে মই সদায় বিনয় বিধৱা পত্নী হৈয়ে থাকিম। মই জীৱনত বিনয়ক ভাল পাইছিলোঁ বহুত বেছি। কেইদিনমানৰ বাবে হ'লেও বিনয় মোৰ জীৱন সঙ্গী আছিল।
মই বিলয় বিধৱা পতি হৈ গোটেই জীৱন থাকিবলৈ সাজু আৰু অনুৰোধ কৰিছোঁ আপোনালোকক দ্বিতীয় দিন যাতে মোক এইখন ঘৰৰ পৰা যাবলৈ বাধ্য নকৰায়। মই গাঁৱতে কিবা এটা কাম বিচাৰিম আৰু আপোনালোকক কৈছোঁ ভণ্টিৰ যি চহৰত পঢ়াৰ সপোন আছে সেই সপোন মই পূৰা কৰিম। সেয়া অসম্ভৱ মাজনী। অসম্ভৱকো নীলাঞ্জনাই সম্ভৱ কৰিবৰ চেষ্টা কৰিব মা। তুমি যি ভাল দেখা তেন্তে। নব, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, দাদা মৃত্যু হোৱাৰ আগতো আৰু পিছতো। ক্ষমা কৰি দিবা মোক। আজিহে মই মোৰ ভুলবোৰ বুজিছোঁ। আৰে তুমি গাঁৱৰ ল'ৰা ছোৱালী গোটাই টিউচন কৰিছা আৰু গাঁৱত এখন দোকানো দিছা। ঘৰৰ শাক পাচলিৰ দোকান গাঁৱত নচলে যিহেতু তুমি কিছুমান গাঁৱত নোপোৱা বস্তু আনি দোকান দিছা। তুমি সেইবোৰ কৰি মোক চহৰত পঢ়িবলৈ পঠাইছা, মোৰ সপোনবোৰ পূৰ কৰিছা। আনফালে তোমাৰ দেউতাই গুণ্ডা লগাই মোৰ দাদাক হত্যা কৰিলে এই কথা জানি তুমি তোমাৰ দেউতাকো জেলত ভৰাইছা। সঁচাকৈ তুমি বহুত ভাল। নীলাঞ্জনা বৰুৱা এজনী বহুত ভাল বোৱাৰী আৰু ছোৱালী। মোক ক্ষমা কৰি দিবা ববী। তোমাৰ বাবে কৰাখিনি মোৰ দায়িত্ব, মা দেউতাৰ বাবে কৰাখিনি মোৰ দায়িত্ব। কাৰণ তোমালোকৰ দাদা যিখিনি দায়িত্ব পালন কৰিব লাগিছিল সেই দায়িত্বখিনি মই পালন কৰিব লাগিব। মই মোৰ দায়িত্বখিনি পালন কৰিছোঁ, তাতকৈ বেছি একো কৰিব পৰা নাই। তোমাক এতিয়া চহৰত পঢ়িবলৈ পঠাইছোঁ, ভালদৰে পঢ়িবা আৰু যেতিয়া তোমাৰ চাকৰি হ'ব তেতিয়াতো আমাৰ সুখেই সুখ হ'ব। আৰু শুনা, কথা হ'ল মোৰ দেউতা দুখীয়া শাস্তি পাবই লাগিব। বিনয়ক মোৰ পৰা কাহিনী ভাল নকৰিলে মোৰ দেউতা জেলত আছে, থাকক। মোৰ একো ক'বলগীয়া নাই, কাৰণ দেউতাই মোৰ বিনয় কাহিনী মোৰ কপাল উকা কৰি দিলে। হয় দিয়া, যাওঁ দিয়া। যোৱা ববী, দেৰিয়ে হৈছে। ভালকৈ পঢ়িবা, মই কোৱা প্ৰতিটো কথাই মনত ৰাখিবা। হ'ব বৌ, তুমিও ভালকৈ থাকিবা। ঠিক আছে। নীলাঞ্জনা, কাকুলি তুমি? নীলাঞ্জনা, পাৰিলে তুমি মোকো ক্ষমা কৰি দিয়া। সেইদিনা মই তোমাক ইমান বেয়াকৈ ক'ব নালাগিছিল। হয়, মই মোৰ মনৰ পৰা বিনয়ক ভাল পাই আছিলোঁ, কিন্তু বিনয়েতো মোক কোনোদিন ভাল পাওঁ বুলি কোৱা নাছিল। আৰু তোমাক যে কৈছিলোঁ তুমি বিনয় মোৰ কালা, তুমি বিনয় শেষ কৰি দিলা। এই সকলোবোৰৰ বাবে মোক ক্ষমা কৰি দিয়া। আচলতে মই উপলব্ধি কৰিছোঁ, মই যদি বিনয়ৰ পত্নী হ'লোহেঁতেন ইমানখিনি মই কৰিব নোৱাৰিলোঁ হয় যিখিনি তুমি কৰিছা। সঁচা ভালপোৱাৰ সংজ্ঞা কি তোমাৰ ওচৰত বিচাৰি পাব সকলোৱে। নীলাঞ্জনা, তুমি সঁচাকৈ বহুত ভাল। কাকুলি, এনেকৈ কিয় কৈছা? তুমি বিনয়ৰ বান্ধৱী আছিলা, মোৰো বান্ধৱী হ'ব নোৱাৰানে? মইতো সেইটোৱে বিচাৰোঁ। ববীও গুচি গ'ল, সুখ দুখৰ কথা পাতিবলৈ মোকোতো বান্ধৱী এজনী লাগে। আজিৰ পৰা তুমি মোৰ বান্ধৱী। তোমাৰ বান্ধৱী হোৱাৰ যোগ্যতা মোৰ নাই, তথাপিতো তুমি কৈছা যেতিয়া তোমাৰ সুখ দুখৰ সমভাগী হ'বলৈ মই সাজু আছোঁ। জানানে, বিনয় অনুপস্থিতিয়ে মোক বহুত আমনি কৰে। মই কেতিয়াবা বৰ ভাগি পৰোঁ, কিন্তু মা দেউতা আৰু ববীৰ মুখলৈ চাই জীয়াই থাকিবলৈ সাহস গোটাওঁ। বিনয় গুচি গ'ল মাথো কেইদিনমান মোৰ জীৱনত থাকি। মই তাক সদায় মোৰ জীৱনত জীয়াই ৰাখিব বিচাৰোঁ। আজি যদি বিনয় জীয়াই থাকিল হয়, সি উপলব্ধি কৰিলে হয় যে তুমি কিমান ভাল পোৱা তাক। তুমিহে বিনয়ৰ প্ৰকৃত জীৱন সংগী। হয়তো সেইবাবে ভগৱানে তোমাক তাৰ বাবে আনি দিছিল। নাই গাঁৱৰ মানুহে কোৱাৰ দৰে মই এজনী কুলক্ষণী হয়। মোৰ দেউতাৰ বাবেইতো তাৰ মৃত্যু হ'ল। আমাৰ প্ৰেমেইতো তাক লৈ গুচি গ'ল। তোমালোকৰ প্ৰেমে তাক লৈ যোৱা নাই। হয়, তোমাৰ দেউতাৰ বাবে তাৰ মৃত্যু হ'ল, কিন্তু তাৰ উচিত শাস্তিটো তুমি দিলা তোমাৰ দেউতাক। জেলত আছে এতিয়া তোমাৰ দেউতা। মোৰ দৰে গাঁৱৰ মানুহ সকলোৱে এতিয়া এটাই কয় যে যাৰ আয়ুস যিমানলৈকে লৈ আনে, মাথো মৃত্যুৰ কাৰণটো বেলেগ বেলেগ হয়। হয়তো বিনয়ৰ জীৱন সেই দিনালৈকেহে আছিল। তুমি মন মাৰি নাথাকিবা। গাঁৱৰ সকলোৱে এতিয়া সকলোবোৰ সহজভাৱে লৈছে, নহ'লেনো তোমাৰ ওচৰত ইমানবোৰ ল'ৰা ছোৱালী টিউচনৰ বাবে আহেনে? আৰু তুমি ইমান ভালকৈ টিউচন কৰা, বহুত মাৰ্কছ পাইছে, ল'ৰা ছোৱালীবোৰ পঢ়াত বহুত আগবাঢ়ি গৈছে। সেইবোৰ ভগৱানৰে কৃপা। তেতিয়াহ'লে আজিৰ পৰা আমি দুয়োজনী ভাই ভনী আৰু বান্ধৱী। হয় কাকুলি। বিনয়, তুমি য'তেই আছা তোৰ পৰাই বহুত মৰম পঠিওৱা আমালৈ। তুমি জানানে তোমাৰ শৈশৱৰ বান্ধৱী কাকুলি আৰু মই এতিয়া ফ্ৰেণ্ডশ্বিপ কৰিছোঁ।
কাকুলিৰ মাজতে হয়তো মই তোমাক বিচাৰি পাম। তাই তোমাৰ প্ৰতিটো কথা জানে। তাই সকলোবোৰ কথা ক'ব মোক তোমাৰ বিষয়ে। সৰুতে তুমি কেনেকুৱা আছিলা, কি কৰিছিলা, সকলোবোৰ। সেই নীলাঞ্জনা বৰুৱা কেৱল তোমাৰ বিনয়। মই এই বৰুৱা উপাধিটো মোৰ জন্মগত দেউতাই দিয়া উপাধিটো হিচাপে লৈ থকা নাই। মোৰ মানুহজনৰ পৰা পোৱা উপাধি হিচাপে লৈছোঁ, কাৰণ তোমালোকেও বৰুৱা লেখা। সেই নীলাঞ্জনা বৰুৱা সদায় বিনয়ী হৈ থাকিব। ওৰে জীৱন তোমাৰ বিধৱা পত্নী হৈ থাকিম। মই তোমাক বহুত ভাল পাওঁ বিনয়, বহুত ভাল পাওঁ। তুমি জানানে, দেউতাৰ কথাবোৰ জানি মায়েও দেউতাক ঘৃণা কৰে এতিয়া। মায়ে এতিয়া মোৰ খা খবৰ লয়, ফোন কৰে। কেতিয়াবা মা ইয়ালৈ আহিম বুলিও কৈছে। তুমি তুমি য'তেই আছা সুখত থাকা। মোৰ দেউতাৰ বাবেই তুমি অতি সোনকালে মোৰ পৰা গুচি গ'লা বিনয়। আই লাভ ইউ বিনয়, আই লাভ ইউ মোৰ।